বন্ধুসকল স্বাভিমান ধাৰাবাহিকখনৰ আজিৰ খনতে সঁচাকৈ বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যোৱাখনত আমি দেখিবলৈ পাওঁ যে আৰাধ্যাই প্ৰথমে আৰ্হিৰ অপহৰণৰ লগত দেৱ জড়িত হৈ থকা বুলি সন্দেহ কৰে, কিন্তু পাছত আৰাধ্যাৰ ভুল ভাগে আৰু আৰাধ্যাই অপহৰণকাৰীৰ এড্ৰেছ যে ল'ৰাজনে দিছিল ইয়াৰ বিষয়ে দেৱক কয়। এতিয়া স্বাভিমান ধাৰাবাহিকখনৰ আজিৰ খণ্ডত আমি দেখিবলৈ পাম দেৱ আৰু আৰাধ্যা গৈ কিনে সেই ঘৰটোত উপস্থিত হ'ব আৰু সিহঁতে সেই ঘৰটোৰ পৰা প্ৰিয়াক ওলাই অহা দেখিবলৈ পাব। কিন্তু দেৱ আৰু আৰাধ্যাই তাত একো নকৰিব আৰু ঘৰলৈ পুনৰ উভতি আহিব আৰু ঘৰলৈ আহি আৰাধ্যাই অনিৰুদ্ধক এই সকলোবোৰৰ পাছত যে প্ৰিয়া জড়িত হৈ আছে ইয়াৰ বিষয়ে ক'ব। এতিয়া বাৰু কথাবোৰ গম পোৱাৰ পাছত অনিৰুদ্ধই বাৰু কি কৰিব জানিবলৈ পাব আপোনালোকে স্বাভিমান ধাৰাবাহিকখনৰ আজিৰ খণ্ডতে। এইফালে স্বাভিমান ধাৰাবাহিকখনৰ আজিৰ খণ্ডত আমি দেখিবলৈ পাম ল'ৰাজনে পুনৰ অনিৰুদ্ধলৈ ফোন কৰিব আৰু সি অনিৰুদ্ধক আৰ্হিৰ যে এতিয়াও মৃত্যু হোৱা নাই আৰু আৰ্হিক উভতাই অনাত সি অনিৰুদ্ধক সহায় কৰিম বুলি ক'ব। এতিয়া বাৰু অনিৰুদ্ধই বাৰু ল'ৰাজনক কি ক'ব সঁচাকৈ স্বাভিমান ধাৰাবাহিকখনৰ আজিৰ খণ্ডতে বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকৰ কোন কোন বাৰু স্বাভিমান ধাৰাবাহিকখনৰ আজিৰ খণ্ডতে চাবলৈ অধীৰ অপেক্ষা ৰৈ আছে কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে প্লিজ এটা লাইক দি যাব আৰু এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।